हेलो एवरीवन এটা বিশেষ ভাল খবৰ যিসকলে মোক সুধি আছিল যে আমি OMR সিটৰ কাৰণে যেহেতু 50 টকা পেমেন্ট কৰিছিলো সেই 50 টকা পেমেন্টটো কাটি গৈছে কিন্তু আমাৰ কোনো ধৰণৰ ইয়াতে OMR পেপাৰ আমি যেটো পেপাৰ দি থৈ আহিছো সেই পেপাৰটো ডাউনলোড কৰিব পৰা নাই কেতিয়া আমাৰ এটো পইচাটো কাটি লৈ গৈছে কিন্তু কোনো ধৰণৰ প্ৰুফ নাথাকিল ইয়াৰ ফলত তেওঁলোকে বহুতে কৈছিল যে 50 টকাটো এনে গল নেকি আৰু লগতে ইয়াতে আপোনালোকে নিজৰ যেটো আনসাৰ কি হয় আনসাৰ কিটো যেহেতু A B C D E সকলোখিনি প্ৰকাশ পাইছে তাৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলটোত আপলোড কৰি দিয়া হৈছে কিন্তু আপোনালোকৰ বাবে সুবিধা হ'ব গতিকে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰক আৰু তাৰ বাবে SLRC এনে ধৰণে প্ৰকাশ কৰি দিছে আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আসাম ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট এখন পেপাৰ 3 যেটো হাই সেকেন্ডাৰী লেভেলৰ আছিল পেপাৰ বি কাৰণে সকলো পেপাৰ কোডৰ কাৰণে আপোনালোকে লাভ কৰিব পাৰিব যাওক আৰু সিম্পলি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰক তেতিয়া সকলোখিনি চাব পাৰিব ইয়াতে সকলোবিলাক ধুনীয়াকৈ দি থৈ দিয়া আছে যিসকলে এতিয়া লাগে আনসাৰ কিটো পোৱা নাই আনসাৰ কিটো আপোনালোকে চাব পাৰিব যদি আপোনাৰ পেপাৰ কোড এ পৰিছে এ আনসাৰ শিটটো চাব পাৰিব আনসাৰ কিটো যদি আপোনাৰ পেপাৰ বি পৰিছিল তেতিয়া আপোনালোকে পেপাৰ বি ৰ যেটো আনসাৰ কি হেতু পাব সি খনো পাব আৰু ডি খনো পাব লগতে ই টো পাব গতিকে আমাৰ টেলিগ্ৰাম চেনেলটো সিম্পলি আপোনালোকে জয়েন কৰিবগে তাত আপলোড দিয়া হৈছে ইতিমধ্যে আপোনালোকে ফাৰ্স্ট জয়েন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ওলাই পৰিব যিখিনি আমি আপলোড দিয়া হৈছে আনসাৰ কি লগতে এটো SLRC ফালৰ পৰা যেহেতু দিছে আনসাৰ কিটো আপোনালোকে শুদ্ধকে ভালকে মিলাই চাব পাৰিব লগতে যিসকলৰ 50 টকা পেমেন্ট কাটিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ আছে যেহেতু SLRC প্ৰকাশ কৰি দিছে এসপ্তাহ লাগিব সময় আপোনালোকৰ যেটো নিজৰ ৰাফ কপি লগতে নিজৰ যেটো পেপাৰ শিট আছিল OMR ৰ সেই OMR শিটটো পাবৰ কাৰণে এসপ্তাহ সময় লাগিব তাৰ বাবে SLRC আপোনালোকক এটা মেছেজ দিব আৰু সেই মেছেজটো আপোনালোকৰ কাইন্ডলি জনোৱা থাকিব তাতে আপোনালোকে ডাউনলোড কৰিব পৰা হ'ল বুলি কাৰণ বহুত ক্যান্ডিডেটে যেহেতু 50 টকা পেমেন্ট কৰিছে তাৰে ফলত কিছুমানৰ পেমেন্টটো কাটি গৈছে আৰু পেজটো বেলেগ ধৰণে ওলাইছে গতিকে তেওঁলোকে অলপ চিন্তা কৰিছে যে 50 টকা কাটিলে কিন্তু ডাউনলোড কৰিব পৰা নাই কিন্তু নোটিছখনত ইতিমধ্যে উল্লেখ কৰি দিছে আপোনালোকৰ 50 টকাটো কটাৰ পাছতো আপোনালোকে দুদিন এসপ্তাহ ৰখিব লাগিব তাৰ পাছতে পাব বুলি উল্লেখ কৰি দিছে আৰু SLRC এটা আপোনালোকক মেছেজো প্ৰকাশ কৰিব আপোনালোকে যাতে ডাইৰেক্ট গৈ সেই লিংকটোত চাব পাৰে লগতে এটা কথা হৈছে যদি আপোনালোকে প্ৰিপাৰেচন কৰি আছে NTPC ৰেলৱে NTPC লগতে আপোনালোকে বেংকিং এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে ধৰি লোৱা FCI কাৰণে প্ৰিপাৰেচন কৰি আছে লগতে আপোনালোকে যিখিনি আহিব লগা আমাৰ আসাম পুলিচৰ হয় বা আপোনালোকে DHS বা DME কাৰণে যিসকল প্ৰিপাৰেচন কৰি আছে তাৰ বাবে আপোনালোকৰ এটা ভাল সুখবৰ আছে আপোনালোকে খুব কম মূল্যতে লাভ কৰিব পাৰিব আৰু আপোনালোকে কম মূল্যতে লাভ কৰিব পাৰিব 395 টকাতে আগতে 600 টকা আছিল আৰু 499 টকা আছিল আৰু এই 395 টকা দিলে আপোনালোকে যেটো বছৰকৰ বাবে আপোনালোকে মক টেষ্ট দিব পাৰিব টেষ্ট বুক অৰ্থাৎ টেষ্ট সিৰিজ ল'ব পাৰিব যেটো আপোনালোকে আমাৰ কুপন কোডটো ইউজ কৰিব লাগিব JOBE কেপিটেল লেটাৰত তেতিয়া আপোনালোকে 12% অফ পাব আৰু কিনকে সোনকালে কাৰণ ইয়াতে আপোনালোকৰ 100% ৰিফান্ড উইথ সিলেকশন অন পাস প্ৰো আপোনালোকে লাভ কৰিব পাৰিব যেটো আপোনালোকে বছৰকৰ কাৰণে এটা মক টেষ্ট কিনিলে এবছৰৰ কাৰণে আপোনালোকৰ চলি যাব মাত্ৰ 395 টকা আৰু লগতে ইয়াতে এণ্ড অফ সেশন যেহেতু আপোনালোকৰ 28 ৰ পৰা 30 তাৰিখৰ ভিতৰতে এটো কিন্তু অফাৰ দিছে তাৰ বাবে আপোনালোকৰ যিসকল এসপায়াৰেন্ট অসমৰ যিকোনো এক্সাম হওক বা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিকোনো এক্সাম হওক যিখিনি SSC GD ৰেলৱে তাৰ পিছত বেংকিং লগতে যিকোনো সেক্টৰ এক্সামৰ কাৰণে আপোনালোকে এই টেষ্ট সিৰিজটো ল'ব পাৰিব 395 টকা আপোনালোকে অল এক্সেছ পাব যিকোনো এক্সামৰ কাৰণে আৰু লগতে 28 ৰ পৰা কিন্তু 30 তাৰিখৰ ভিতৰলৈকে এইখিনি ইয়াতে উল্লেখ কৰিছে আৰু ইয়াতে উল্লেখ কৰি দিছে আপোনালোকৰ লোৱেষ্ট প্ৰাইজৰ কাৰণে এটো অফাৰ দিছে কিন্তু তাৰ পাছত 1 তাৰিখৰ পৰা কিন্তু এটো অফাৰ নাপায় গতিকে যাওক ডেসক্ৰিপশনত লিংক দিয়া আছে আমাৰ কুপন কোডটো JOBE ইউজ কৰিব তেতিয়া আপোনালোকে কিন্তু 395 টকাত লাভ কৰিব পাৰিব যেটো টেষ্ট পাস প্ৰো লাভ কৰিব পাৰিব বছৰৰ কাৰণে তো ইমানে আছিল যিসকলে প্ৰিপাৰেচন চলাই আছে ভালকৈ আগবাঢ়ি যাওক লগতে এই টেষ্ট সিৰিজটো বা টেষ্ট বুকটো আপোনালোকে জানে কিনি চাওক বহুত এটা ভাল প্ৰফিট লাভ কৰিব পাৰিব এনালাইসিস কৰিব পাৰিব ডিটেইল এক্সপ্লেনেশন আপোনালোকে লাভ কৰিব পাৰিব